52 নং বাৰহন্তি মণিয়াৰী পাৰাকুচি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী ধনঞ্জয় দাসৰ নিৰ্বাচনী প্ৰচাৰ। আজি মন্দিৰত আশীষ লৈ প্ৰাৰ্থী ধনঞ্জয় দাসে আয়তীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে চোতালে চোতালে নিৰ্বাচনী প্ৰচাৰ চলায়। 5 নং ছয়ানী ৰাণী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত 52 নং বাৰহন্তি মণিয়াৰী পাৰাকুচি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী ধনঞ্জয় দাসে দমকলৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ আহ্বান জনায় ৰাইজক। মই মানে এইবাৰ যিহেতু নিৰ্দলীয় হিচাপে পদ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ, সেইকাৰণে মই সকলোৰে ঘৰত গৈছোঁ। ৰাইজ স্বতঃস্ফূৰ্তভাৱে মোৰ লগত ওলাই আহিছে। আপোনালোকে দেখিছে গোটেইখিনি। মই দৌৰ টু দৌৰ গৈছোঁ, মানুহ ঘৰে ঘৰে পদূলি পদূলি গৈছোঁ। কৈছোঁ মই বিবেচনা কৰক আপোনালোকে, মানে পঞ্চায়ত ইলেকশ্যনত মানে প্ৰাৰ্থীটো চাই মানে প্ৰাৰ্থী হিচাপে যাতে মোক বিবেচনা কৰে। বাকীতো আৰু বহুত প্ৰাৰ্থী আছে, আহিব বহুসকলে। গতিকে ৰাইজক মই এটাই অনুৰোধ জনাইছোঁ যে আপোনালোকে বিবেচনা কৰিব, প্ৰাৰ্থীটো চাই বিবেচনা কৰিব। এইটোৱে মই কৈছোঁ ৰাইজক। মই ঘৰ ঘৰ গৈছোঁ, মই ৰাইজৰ সহায়টো বিপুল সঁহাৰি পাইছোঁ। মই ভবাতকৈ বহুত মানে বেছি সঁহাৰি পাইছোঁ ৰাইজক। ৰাইজলৈ মই এটাই অনুৰোধ যে সকলোৱে যাতে সেইদিনা পঞ্চায়ত ইলেকশ্যনৰ দিনা দলে বলে আহি পেলাই দমকলৰ ছবিত মোক ভোট দি পেলাই জয়যুক্ত কৰোঁ। মোৰ ছবিটো হৈছে দমকল। একদম বহুত মই উৎসাহ উদ্দীপনা ৰাইজৰ পৰা পাইছোঁ, আৰু ৰাইজ মানে মোক লৈ পেলাই নিজে নিজে উৎসাহিত হৈছে। বহুত বনম পাইছোঁ ৰাইজক, আৰু এইটো মই ৰাইজৰ আশীৰ্বাদ হিচাপে লৈছোঁ। আৰু এই হেৰিটো থাকিলে মই বিপুল ভোটত জয়ী হ'ম। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।